নমস্কাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো ভালে কুশলে আছোঁ আৰু আজি যেটো ভিডিঅ' বনাব ওলাইছো আসলতে যেটো খবৰ আপোনালোকক দিবলৈ ওলাইছো আপোনালোকে মনটো খুবেই ভাল লাগিব আৰু সেই কাৰণে এই খবৰটো দিও আৰু লগতে দুটা এটা খবৰো আপোনালোকক দিও কথা জনাও যে আমাৰ বৰ্তমান এই প্ৰেতপক্ষ পিতৃপক্ষ এই কথাবিলাক যে মোবাইলত আপোনালোকে পাই আছে আপোনালোকে কি কৰিব নকৰিব এনে ধৰণৰ বহুত বেছি কনফিউজন আপোনালোকৰ মনত হৈ থকা নাই জানো গতিকে প্ৰেতপক্ষনো কি বা পিতৃপক্ষ কি এই গোটেই কথাখিনি আপোনালোকক যদি মই সহজ ভাষাত বুজাই দিওঁ বা কি কৰিব নকৰিব আপোনালোকক বুজাই দিওঁ হে আপোনালোকে ধুনীয়াকৈ কথাখিনি মানে চলি যাব পাৰিব কোনো ধৰণৰ অসুবিধা নাথাকিব গতিকে মই আপোনালোকক মোৰ ফালৰ পৰা মোৰ যিখিনি অভিজ্ঞতা বা মোৰ যিখিনি আপোনালোকক যেনে ধৰণৰ ভিডিঅ'খিনি বনাই আপোনালোকক মই চেষ্টা কৰি আছো যে আপোনালোকে শুদ্ধটোহে কৰিব বা অযথা কিছুমান নকৰিব ঠিক তেনে ধৰণে এই কথাটো মই কওঁ যে পিতৃপক্ষ বা প্ৰেতপক্ষৰ লগত আমাৰ বৰ বিশেষ সম্পৰ্ক আসলতে নাই কাৰণ ইয়াৰ কাৰণ মই কি কৈ দিওঁ যে প্ৰেতপক্ষ বা পিতৃপক্ষ এই কথাটো এনেকুৱা ধৰণৰ হৈছে যে মৃতকৰ সকাম যে আমাৰ পূৰ্বপুৰুষ ধৰি লওক যিসকলৰ দেউতাক নাই তেখেতৰ দেউতাক আজু ককাক বা দেউতাকৰ ককাকৰ ককাক বা ককাকৰ দেউতাক বা তেখেতৰ মানে যিটো মানে আমাৰ এটা মানে সিস্টেমেটিক্যালি আহি থাকে নহয় যে স্টেপ বাই এজনৰ পিছত এজন এটাৰ পিছত এটা জেনেৰেশ্যন আহি থাকে আসলতে এই কথাটো তেখেতসকলৰ যিসকল মৃত হ'ল তেওঁলোকৰ সকামৰ কাৰণে এই প্ৰেতপক্ষ বা পিতৃপক্ষ এটা দিন আছে বৰ বিশেষ মই আপোনালোকক মানে বৰ অধ্যয়নো কৰা নাই আৰু যিখিনি মই সাধাৰণভাৱে জানো আপোনালোকক জনাবলৈ বিচাৰিছো বা প্ৰেতপক্ষ বা পিতৃপক্ষত এই মৃতকৰ সকামে হয় সহজ ভাষাত যিখিনি আমি আসলতে আমাৰ যেতিয়া বিবাহৰ সময়ত আমাৰ ধৰি লওক আমাৰ নিজৰ কথাখিনি কৈছো বা প্ৰত্যেকৰে আমাৰ অসমীয়া সমাজখনৰ এটো নিয়ম আছে বিবাহৰ আগমুহূৰ্তত নপুৰুষৰ শ্ৰাদ্ধ কৰা বুলি কোৱা হয় বা অন্য এজন মানুহ ঢুকালে যেতিয়া সেই ঢুকুৱাৰ শ্ৰাদ্ধত নপুৰুষৰ শ্ৰাদ্ধও কৰা হয় তাৰ মানে যে যিজন ঢুকাল বা যিজন বৰ্তমান আছে বা তেখেতৰ আগত যিজন আছিলে তেখেতসকলৰ পৰা মৃত ধৰি নপুৰুষৰ যিটো শ্ৰাদ্ধ কৰা হয় সেইটোৱে হৈছে মৃতকৰ সকাম আৰু মৃতকৰ সকামটো এনেকুৱা ধৰণৰ হৈ যায় যে প্ৰেতপক্ষ পিতৃপক্ষত সেই একে ধৰণে কৰা হয় যিহেতু আমাৰ অসমীয়া সমাজখনত তেনে এক প্ৰথা আগৰ পৰা প্ৰচলিত হৈ আছে যে আমাৰ যদি বিবাহ অনুষ্ঠান কৰা হয় আমি এনে ধৰণে নপুৰুষৰ শ্ৰাদ্ধ কৰোঁ বা আমাৰ ঘৰত যদি অন্য এজন লোকৰ ঢুকায় বা অন্য এজন লোকৰ মৃত্যু হয় সেই মৃত্যুৰ শ্ৰাদ্ধ দিনা বা শ্ৰাদ্ধৰ আগে সেই আকৌ নপুৰুষৰ শ্ৰাদ্ধ আমি কৰি পেলাই বাকিখিনি আমি নিয়মখিনি কৰোঁ গতিকে এই প্ৰেতপক্ষ পিতৃপক্ষক লৈ বৰ বিশেষ আপোনালোকে চিন্তা কৰিবলগীয়া একো নাই কি খাব কি নাখাব তাক লৈ একো চিন্তা কৰিবলগীয়া একো নাই কাৰণ এই কথাটো আমাৰ সমাজখনৰ লগত বৰ বিশেষভাৱে জড়িত নহয় প্ৰেতপক্ষ বা পিতৃপক্ষ এনেকুৱা হৈছে যে যদি ধৰি লওক আপোনাৰ কিবা কিবি জীৱনত উন্নতি হোৱা নাই বা জীৱনত বিভিন্ন ধৰণৰ বাধা বিঘিনি হৈ আছে তেতিয়া আপোনাৰ ধৰি লওক কিবা কাৰণে সেই যি মৃতকৰ হ'ল যি হ'ল মৃতকসকলৰ যদি কিবা দুখ আপোনাৰ লগত লাগি থাকে বা সেই আত্মাৰ যদি কিবা দুখ থাকি যায় তেনেহলে আপোনাৰ জীৱনত আগবাঢ়িবলৈ কিছু সমস্যা হৈ যায় গতিকে সেইবোৰ কথাৰ কাৰণে এই প্ৰেতপক্ষ বা পিতৃপক্ষ আমাৰ হিন্দু ধৰ্মত এটা নিয়ম আছে গতিকে এইখিনি সময়ত তেনে ধৰণে শ্ৰাদ্ধখিনি কৰা হয় আৰু আমাৰ যেহেতু অসমীয়া সমাজখনত এই প্ৰেতপক্ষ পিতৃপক্ষ এই কথাটো ধৰা তেনেকে নহয় গতিকে মই আপোনালোকক কম আপোনালোকে এই বিষয় লৈ বিশেষ আৰু চিন্তিত হ'বলগীয়া নাই যদি আপোনালোকে ভাবিছে যে জীৱনত কেতিয়াবা আপোনালোকে ভাবিছে যে কোনোবা মৃতকৰ আপোনাৰ বংশ পৰিয়ালৰ বা কোনোবা এজনৰ দুখ আপোনাৰ লগত লাগি আছে বা তেখেতৰ যিসকল মৃত হ'ল সেই মৃতকৰ আত্মাৰ গতি যদি আপুনি ভাবিছে যে হোৱা নাই তেখেতৰ সদগতিৰ কাৰণে আপুনি প্ৰাৰ্থনা কৰিব বিচাৰে তেনেহলে আপোনালোকে নিৰ্দিষ্ট এটা দিনত এই প্ৰেতপক্ষৰ সময়খিনিত কোনোবা এজন ব্ৰাহ্মণৰ দ্বাৰা কথাখিনি সুধি পুছি লৈ আপোনালোকে সেই নিয়মটো শ্ৰাদ্ধ এভাগ কৰিব পাৰে তাত কোনো ধৰণৰ কথা নাথাকে বা কোনো ধৰণৰ বিপদ আপদৰ কথাই নাই আসলতে গতিকে এই সময়খিনিত আপোনালোকে মন্দিৰলৈ নাযাব তেনেকুৱা ধৰণৰ কোনো কথা নাই আপোনালোকে হনুমান চালিসা পাঠ নকৰিব তেনেকুৱা ধৰণৰ কোনো কথা নাই আপোনালোকে যেনে ধৰণে ঘৰত চাকি বন্তি ধূপ ধুনা জ্বলাই আছে তেনে ধৰণে কৰি থাকক কাৰণ
চোৱা বা তেনেধৰণৰ অসুচি বুলি এই সময়খিনিত কথা তেনেকুৱা ধৰণৰ নাই আপুনি কতো চাগে শুনা নাই তেনেকুৱা ধৰণৰ কথা কিন্তু কিছুমান মোবাইলৰ ভিডিঅ' কিছুমান ৰিলবিলাক চাই থাকোঁ ন আমাক অলপ কনফিউজ কৰি দিয়ে যিসকলে আচলতে এনেধৰণৰ ভিডিঅ'বিলাক বেছিকৈ চাই তেওঁলোকৰ তালে এইবোৰ ভিডিঅ' বেছিকৈ যায় যাৰ কাৰণে আমি বিভিন্ন ধৰণে কনফিউজ হৈ যাওঁ বিপদত পৰি যোৱাৰ নিচিনা হৈ যায় যে কি কৰিম কি নকৰিম কাৰণ প্ৰেতপক্ষ বা প্ৰীতিপক্ষটো আমি পালন কৰি পোৱাই নাই আগতে এতিয়া এইবছৰ আমি পটককৈ ভিডিঅ'টো চালোঁ কি কৰিম এতিয়া আমাৰ শ্ৰাদ্ধ কৰিব লাগিব নেকি তেনেকুৱা ধৰণৰ কথা কিন্তু তেনেকুৱা ধৰণৰ ইমান চিন্তা কৰিবলৈ কথা নাই যদি আপুনি ভাবে যে আপোনাৰ যি পূৰ্বপুৰুষৰ কাৰণে আপুনি শ্ৰাদ্ধ সকাম কৰিব বিচাৰে এই সময়খিনিত কৰিলে ভাল তেওঁলোকৰ আত্মাৰো সদগতি হয় বা আপোনালোকৰ লগত যদি কিবা দুখ লাগি থাকে সেইখিনিও মুক্ত হ'ব পৰা যায় কথাখিনি সিমানেই ইমান বেছি ভাবিবলগীয়া একো নাই এই সময়খিনিত আপোনালোকে দৈনন্দিন যেনেধৰণে হনুমান চালিচা পাঠ কৰি আছে ঘৰত ঘোষা গাই আছে যি ঠিক যেনেকৈ আপোনালোকে সেৱা প্ৰাৰ্থনা কৰি আছে তেনেধৰণে কৰক একো অসুবিধা নাই অহা কালিলৈ অৰ্থাৎ মঙলবাৰে আমাৰ ঘৰতো এভাগ সকাম আছে মানে আমাৰ ককাৰ আচলতে মোৰ দেউতাকৰ শ্ৰাদ্ধ মই আচলতে ককা আইতা মই এজনকো মই দেখা নাই তেওঁলোকৰ মৰমো মই পোৱা নাই আচলতে মই নেদেখিলোঁ আচলতে সেইটো মোৰ দুখ আচলতে থাকি গ'ল আৰু যি কি নহওক কাইলৈ শ্ৰাদ্ধ আছে ঘৰত এক অনুষ্ঠান কৰা হ'ব কাইলৈ গতিকে তেনেধৰণৰ কথাখিনি আৰু আজি যিটো মই খবৰ আপোনালোকক দিবলৈ ওলাইছোঁ সেই খবৰটো আপোনালোকে মনটো ভাল কৰিব কাৰণ মই আজি ৰাতিপুৱা শুই থাকোঁতে সেই খবৰটো আহিছে কাৰণ মই উঠাই নাই আচলতে কি হয় যে মই আজিকালি শুৱা বহুত দেৰি হৈ আছে ৰাতি 2-3টা বাজি যায় মেছেজৰ ৰিপ্লাই কৰোঁতেই হওক বা বিভিন্ন এনেধৰণৰ কামত দেৰি হয় উঠা দেৰি হয় ৰাতিপুৱা মই শুই থাকোঁতেই কৈছে যে মানুহ আহিছে নগাঁৱৰ পৰা ৰাতিপুৱাৰ পৰাই সোনকালে আহিছিল আচলতে মই উঠা অলপ দেৰি হয় তেওঁলোকে নামঘৰত সেৱা প্ৰাৰ্থনা কৰিলে কৰাৰ পিছত তেতিয়ালৈকে মই আৰু তেওঁলোকৰ সৈতে কথা পাতিবলৈ মই আহিলোঁ গা পা ধুই তাৰপিছত তেওঁলোকে যিটো কথা কৈছে আপোনালোকে শুনি আচৰিত হৈ যাব যে যিগৰাকী আহিছে তেখেতৰ মানে যিগৰাকী বোৱাৰী আহিছে তেখেতৰ নিজৰ পিতৃ মাতৃৰ সৈতে আহিছে পুত্ৰ সন্তান এটাকো লৈ আহিছে আৰু তেখেতৰ স্বামী বৰ্তমান আছে চেন্নাইত আহিছে নগাঁৱৰ পৰা এতিয়া চেন্নাইত যে তেওঁলোকে আছে কথাটো এনেকুৱা হ'ল যে তেওঁৰ ইয়াতে কিবা এটা অসুখ হৈছিলে অসুখটো কিবা খেলিমেলি হোৱাৰ কাৰণে তেওঁলোকে চেন্নাই পালেগৈ কথাটো এনেকুৱা যে তেওঁৰ অন্য কিবা এটা অসুখ দেখাবলৈ গৈছিলে বা ইয়াতে দেখাওঁতেও তেওঁৰ পেটত মানে এই কি বুলি কয় ন গল ব্লাডাৰ ষ্ট'ন আছিলে 2টা গল ব্লাডাৰ ষ্ট'ন এনেকুৱা আছিলে যে 2টা অপাৰেশ্যন কৰিব লাগিব এতিয়া চেন্নাইলৈ যেতিয়া গ'ল চেন্নাইলৈ যাওঁতে যোৱাকালি তেওঁ কৈছে যে অহা শনিবাৰলৈ মানে আজি সোমবাৰটো নেক্সট শনিবাৰলৈ তেখেতৰ সেই গল ব্লাডাৰ ষ্ট'ন 2টা অপাৰেশ্যন কৰিব লাগিব তাৰ আগে তেখেতৰ হাৰ্টৰ কিবা এটা প্ৰব্লেম আছে হাৰ্টটো ঠিক কৰিবৰ কাৰণে কিবা ঔষধ দিছে আৰু কাৰণ যিহেতু হাৰ্টটো দুৰ্বল থাকিলে অপাৰেশ্যন কৰাটো কিছু অসুবিধা হয় তাৰপিছত তেওঁ ৰাতি বোলে তেখেতৰ পত্নীক মেছেজ মানে ফোন কৰিছে যে এটা খুব ভাল খবৰ যে তেখেতৰ পেটত যিটো গল ব্লাডাৰ ষ্ট'ন আছিলে সেই ষ্ট'ন 2টা নাই এতিয়া ষ্ট'ন 2টা নাই মানে নাই একলো গ'ল কি কথা কোনেও নাজানে গতিকে এনেধৰণৰ খবৰ আচলতে মনটো কিবা এটা বেলেগ ধৰণে কৰি দিয়ে নহয় জানো যে মানে কি বুলি ক'ম যে শুনিবলৈ কিবা আচৰিত মই নিজেতো শুনি আচৰিত এইটো কেনেকুৱা ধৰণৰ কথা এইটো ইমানো মানে চমৎকাৰ হ'ব পাৰেনে মানুহৰ জীৱনত গতিকে ময়ো আচৰিত হৈ যাম কিন্তু এইখিনিয়ে সত্য কাৰণ মানুহ এগৰাকী আহি ৰাতিপুৱা সময়ত এনেইতো কথাটো কোৱা নাই আৰু তেওঁলোকে মোক কোৱা মতে যে তেওঁলোকে মোৰ ভিডিঅ' চাই হনুমান চালিচা পাঠ কৰে আৰু তেওঁলোকে যেতিয়া তেওঁৰ স্বামীত মানে পত্নীগৰাকী স্বামী চেন্নাইলৈ যেতিয়া গৈছে তেখেতৰ অসুখ অশান্তি ভাল হ'বৰ কাৰণে তেওঁ আমাৰ নামঘৰলৈ বুলি চাকি এগছ আগ কৰি থৈছিলে এতিয়া যিহেতু তেওঁ ৰাতি সেই খবৰটো পালে যে তেখেতৰ অপাৰেশ্যন কৰিবলগীয়া কথাটোৱে কৰিব লগা নাই বা ষ্ট'ন 2টা নায়েই গতিকে তেওঁ ৰাতিপুৱা শুৱাৰ পৰা উঠিয়ে আমাৰ নামঘৰলৈ বুলি আহিছে নগাঁৱৰ পৰা যিটো সময়ত মই শুৱাৰ পৰাই উঠা নাই গতিকে এই কথাবিলাক আচলতে মিছা নহয় এইবিলাক হৈছে চমৎকাৰ আৰু এই চমৎকাৰ কিছুমান মই যে কওঁ যে প্ৰত্যেকৰ জীৱনত চমৎকাৰ হ'ব বুলি কাম নকৰাকৈ নাথাকিব ভগৱানৰ ভক্তিখিনি এনেকুৱা যে আপোনাক যদি চমৎকাৰ কৰিব লগা থাকে তেওঁহে কৰিব ইয়াত কোনো মানুহৰ ইয়াত হাত নাই কোনো ধৰণৰ কথাই নাই তেওঁ যদি ভাবে আপোনাক চব দিব আৰু তেওঁ যদি ভাবে আপুনি কিবা ভুল কৰিছে আপোনাৰ পৰা চব লৈ যাব কথাটো তেনেকুৱাই গতিকে মই এইটোৱে কওঁ ভগৱানৰ ভক্তিখিনি ৰাখক তেনেধৰণে আপুনি সুফল পাব আৰু আজি দিনত মই যোৱাকালি মানে গৈছিলোঁ মোৰ আমাৰ স্কুলৰে এগৰাকী বাইদেউৰ তাত গৈছিলোঁ মানে শিক্ষয়িত্ৰী তাত গৈছিলোঁ তেওঁ মোক এটা খুব ধুনীয়া চাৰ্ট দিছে আৰু লগতে এডাল হনুমানৰ গদা দিছে আৰু সেই কথাটো মই ফেচবুকত জনাইছিলোঁ আৰু তাতে ডিব্ৰুগড়ৰ এজন যুৱকে মোক মেছেজ কৰিছে আপুনি টকা বেছিকৈ দিলেহে যায় বা তেনেধৰণৰ এটা কথা কৈছে আৰু আচলতে কথাটো এনেকুৱা
যে সেই ল'ৰাজনক যুৱকজনক মই প্ৰথমবাৰ ডিব্ৰুগড় যাওঁতে মই লগ পাইছিলোঁ আৰু তেওঁ আহিছিলে তেওঁ অকণমান বেজালিক লৈ বেছি বিশ্বাস কৰে তেখেতৰ অসুখ হৈ আছে তেওঁ বুকুখন দপদপায় বা মনটো নবহে কামত নবহে তেওঁ এটাই কথা যে তেওঁ কেৱল বেজালি বিশ্বাস কৰে বেছিকৈ মই তেতিয়াই তেওঁক কৈছিলোঁ যে আপুনি বেজালিক ইমান বিশ্বাস নকৰিব কৰ্ম কৰি যাওক কৰ্ম কৰিলে আপোনাৰ সুফল পাব তেওঁ অকণমান দূৰৰ পৰা মোক লগ ধৰিবলৈ আহিছিলে আৰু তেওঁ মোক সেই সময়তে কিবা এটা অৰিহণা মোক দিবলৈ বিচাৰিছিলে মই কিন্তু তেওঁক লোৱা নাই একো লোৱা নাই মই তেনেধৰণে নলওঁৱেই আৰু তেওঁক মই কৈছোঁ আপুনি যাওক ঘৰলৈ ধুনীয়াকৈ মানে ভাল কিবা এটা কৰক যাতে আপোনাৰ ঘৰখন বা মাতৃ আছে মাৰো সুফল হয় এতিয়া তেওঁ মোক মাজে সময়ে ফোন কৰে মাজতে ৰিচিভ কৰিছিলোঁ কিয় তেওঁ যিহেতু বেজালিৰ কথাখিনি বেছিকৈ কয় হস্পিটেল বেমাৰ হ'লে হস্পিটেললৈ খুব কম যায় বেজৰ ওচৰলৈ বেছিকৈ যায় অমুকত ঔষধ পুতা তমুকত ঔষধ পুতা কথাবিলাক বেছি বিশ্বাস কৰে গতিকে তেওঁৰ সৈতে মই নাভাবোঁ যে মই তেওঁৰ সৈতে কথা পাতি মোৰ সময়খিনি এনেই নষ্ট কৰিম গতিকে মই তেখেতৰ ফোনবোৰ ইমানকৈ ৰিচিভ নকৰোঁ কালি তেওঁ ৰাতি মেছেজ কৰিছে দেৱোত্তম অসম বুলি এজন অসমৰ খুব সুসন্তান আছে তেওঁ খুব ভাল চিকিৎসা কৰি আছে সকলোকে তেখেতৰ কথাও বেয়াকৈ কৈ মোক মেছেজ দিছে যে তেওঁকো মেছেজ কৰিছিলে বোলে কিবা তেওঁ গুৰুত্ব নিদিলে গতিকে তেনেধৰণৰ মানুহক আচলতে গুৰুত্ব ইমান কমেই পোৱা যায় সঁচা কথা ক'বলৈ গ'লে এতিয়া মই আধ্যাত্মিক ভিডিঅ' বনাই থাকোঁ যদিও বেজালিৰ বিপক্ষে কৈ থাকোঁ কিন্তু কোনোবা এজন মানুহে যদি এনি টাইম বেজৰ কথাকে কৈ থাকে বা তেনেধৰণৰ কথা কিছুমান কৈ থাকে মই আৰু তেওঁৰ লগত বৰ বিশেষ কথা পাতিব লাগিব বুলি মোৰ মানসিকতাই নকৰে গতিকে তেওঁ কৈ দিছে মেছেজ কৰি দিছে যে কমেণ্ট কৰিছে যে মই বোলে হেৰি কৰোঁ মানে কি বুলি কয় টকা পইচা দিলেহে যাওঁ অমুক তমুক তেনেকুৱা ধৰণৰ গতিকে তেনেবোৰ কথা আচলতে নহয় মানুহৰ মনত বিভিন্ন ধৰণৰ বিভ্ৰান্তি আছে গতিকে বেজালিবিলাক এৰক সকলোৰে লগত সমান ধৰণে কথা পাতোঁ কেতিয়াবা অকণমান থাকি যায় দুদিনমানৰ পৰা ফোনটো অফেই কৰি ৰাখিছোঁ কিছুমান এনেধৰণৰ কথাৰ কাৰণেই গতিকে যি কি নহওক আপোনালোক সকলো ভালে কুশলে থাকিব আজিৰ দিনটো মই প্ৰায় নিমন্ত্ৰণৰ লিষ্টবিলাক ওলাইছোঁ বহুত নিমন্ত্ৰণ আছে মই কেনেধৰণে ক'ত যাম লিষ্টবিলাক লিখি লৈছোঁ তেনেধৰণে আপোনালোকৰ সৈতে যোগাযোগ কৰি আৰু আপোনালোকৰ সৈতে কথা বতৰা পাতি মই যাবলৈ চেষ্টা কৰিম গতিকে আজি এই ধুনীয়া খবৰটো দিলোঁ লগতে প্ৰেতপক্ষ পিতৃপক্ষৰ কথাটোও জনাবলৈ মোৰ ফালৰ পৰা চেষ্টা কৰিলোঁ গতিকে ইমান বেছি চিন্তা কৰিব লগা নাই বা প্ৰেতপক্ষত পিতৃপক্ষত আপোনালোকে লঘোণে থাকি বা কিবা অন্য কাম সকাম নিকাম কৰি বিশেষ একো কৰিবলগীয়া নাই আমাৰ অসমীয়া সমাজখন এনেধৰণে আছোঁ আমি যিহেতু নপুৰুষৰ শ্ৰাদ্ধ কৰোঁ গতিকে তেনেধৰণে আমি সুফল পোৱা যাব গতিকে সকলো ভালে কুশলে থাকিব সকলোৰে কুশল মংগল কামনা কৰি আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ ধন্যবাদ ভালে থাকিব